जय हिंद नमस्कार। तो केनेকুৱা আপোনালোকৰ খবৰ আশা কৰো সকলোৰে খবৰ ভাল। তো ভিডিওটিত কেইটামান ইম্পৰ্টেন্ট টপিকৰ ওপৰত আলোচনা কৰিবলৈ আছে বুলি মানে ভিডিওটা আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছো। তো সকলোৱে হয়তো কাটঅফৰ ভিডিওৰ ওপৰত ৱেট কৰি আছে, ভিডিও পাই যাব আজি নহব চাগে, একদম পসিবল নহয়। চাব পাৰে আপোনালোকে এইবিলাক যিমান কাগজ পাতি কালেক্ট কৰিছে সব আপোনালোকৰ কাটঅফৰ ভিডিও বনাবৰ কাৰণে বুজিছে। তো ধৈৰ্যটো ধৰিছে আৰু অকণমান ধৈৰ্য ধৰক, কালি মানে ভিডিও একদম দি দিম, ঠিক আছে। কৈছিলো যে 6টা ৰেঞ্জত ভিডিও দিম বুলি কাটঅফৰ ওপৰত, ঠিক আছে। সেইটো নহব পাৰে চাগে, তাতকে বেটাৰ 6টা ভিডিও বনাতকে 2-3টা ভিডিওতে মানে কভাৰ কৰিবলৈ ট্ৰাই কৰিম, ঠিক আছে, কষ্ট হ'লেও আৰু, ঠিক আছে। তো আজি সব মানে ইয়াত কেইটামান ইম্পৰ্টেন্ট কথা আছিলে। কেনেকুৱা মানে কি কোনোবাজন ফ্ৰেণ্ডে মানে কমেণ্ট কৰিছিলে তাত যে সেভ মাৰ্কস কিমান হ'ব পাৰে, কাটঅফতকৈ কিমান মাৰ্কস ওপৰত থাকিলে সেভ মাৰ্ক থাকিব পাৰে, ঠিক আছে। 5 মাৰ্ক এটা থাকিলে আপুনি সেভ মাৰ্ক থাকিব পাৰে লগতে, কিন্তু গোটেইখিনি মানে সঁচা নহয় কথাখিনি। কেনেকুৱা ধৰক মোৰ ৰিজাল্টৰ কথাকে কৈছো হা, মই মানে 2022 চনত এবিট পাইছিলো, হয়তো বহুত ভাই বন্ধুৱে গম পায় এবিট চাকৰি পাইছিলো মই। ট্ৰেইনিংখিনি কৰাৰ পিছত মানে যেতিয়া হেৰি হ'ল মানে এবিট এটা ৰিজাল্ট পালো, তাত ভাল হ'ল কাৰণে হোম ডিষ্ট্ৰিক্ট পালো লগতে, সেইকাৰণে মানে এইটো ৰিজাইন দিবলগীয়া হ'ল, ঠিক আছে। তো তাত মানে কি হ'ল মানে মই কিবাকেহে মানে চাকৰি পাইছোঁ কাটঅফত পৰি পেলাই, ঠিক আছে। এতিয়া ফিজিকেলত মই পাইছিলোঁ আপোনাৰ ধৰক 50 পইণ্ট সামথিং কিবা এটা, মানে মই ৰিটেনটো পালোঁ, ফাইবাৰ ভিডিপি চাৰ্টিফিকেট আছিলে যাৰ কাৰণে মই ভিডিপি ৰিটেনটো চান্স পালোঁ। তাৰপিছত ফাইনেলত কিন্তু EWS চিলেকশ্যনটো পালোঁ, ঠিক আছে। তেতিয়া EWS তেতিয়া লাষ্ট আছিলে 22 চনত, তাৰপিছত EWSটো উঠাই দিলে, ঠিক আছে। তো ফাইবাৰটো পিছত কৰিছোঁ বাৰু। তো তেনেকৈ ধৰক সেভ মাৰ্কস ওপৰত থাকিলে ভাল, 5+ থাকিলে ভাল, কিন্তু তলত থাকিলে যে গোটেইখিনি টেনশ্যন ল'ব লাগে আপুনি, তেনেকুৱা নহয়। তো বস্তুৰ কেনেকৈ চিষ্টেমত চাব, আপুনি আৰু মই দুজন কণ্টেষ্টেণ্ট এবিট চান্স পাইছোঁ, ঠিক আছে। আপুনি 10 মাৰ্ক ওপৰত আছে, ঠিক আছে। মই কিবাকৈ কাটঅফত পাইছোঁ, ফাইনেললৈকে মই কিবাকৈ গৈছোঁ, দুজনৰ যিকোনো এজনহে পাব। মই ধৰক অনলি এবিট এলিজিবল আৰু মোৰ লগৰজন APRতো এলিজিবল হ'ব পাৰে, ঠিক আছে। তো যেতিয়া তেওঁ মানে নাম্বাৰটো বেছি পাব, এনেতো অলৰেডি 10 মাৰ্ক ওপৰতে আছে, তো তেওঁ অভিয়াছলি APR পাই যাব পাৰে, তেতিয়া মোকতো অভিয়াছলি চান্স পাই যাম ন, মই কাটঅফত কিবাকৈ চান্স পাই যাম। তো তেনেকৈ মানে কাটঅফতকৈ একদম কিবাকৈ কাটঅফত পৰি আছে বুলি আপুনি ভয় কৰিব লাগে তেনেকুৱা কথা নহয়, ঠিক আছে। মই ভাবোঁ এইটো বস্তু আপোনাক চিন্তা কৰি থাকিব নালাগে, তেতিয়া এইটো চাথ দিব নহয় মানে কাটঅফত হৈ যায় কিবাকৈ, ঠিক আছে। আৰু বিশেষকৈ যিবিলাকৰ বয়স লাষ্ট থাকে ন, লাকি ফাইবাৰ টানে আৰু সেইখিনি সময়ত, ঠিক আছে। তো তাৰপিছত আৰু এজন লিখিছিলে যে কিমান মাৰ্কস ইনক্ৰিজ হ'ব পাৰে। সব ইনক্ৰিজ মানে দুটা পদ্ধতিত হ'ব পাৰে। যদি ইবিট থাকে, ইবিট নিশ্চয় একাডেমিক কেইটা নাম্বাৰ আছে আপোনালোকে সকলোৱে জানে, তো তাত ধৰক 4-5 লগতে আপোনাৰ বহুত হৈ যাব পাৰে ইনক্ৰিজ কিবাখিনি, কিন্তু ইবিট অনলি ফাইবাৰটোৱে প্লাছ হ'ব, বেছি নহয় 2-3-4 এইখিনিয়ে প্লাছ হ'ব পাৰে। কিন্তু ইবিট 5-7-8লৈকে ইনক্ৰিজ হ'ব পাৰে যদি ফাইবাৰ 4 পায়, লগতে যদি মানে একাডেমিক নাম্বাৰটো 4 পাই যায়, 5ও পাব পাৰে কিছুমানে, তো তেনেকৈ বহুত ইনক্ৰিজ হ'ব পাৰে, ঠিক আছে। তাৰপিছত ৱৰ্ল্ড সিৰিজ ৰাইডাৰ WF31 লিখিছে যে কোনোবা হেল্প কৰা, মই পাগল হৈ গৈছোঁ ৰিজাল্ট ৱেইট কৰি, এবি পাৰ্চেণ্টেজ হিচাপত মাৰিব না 117 এনেকৈ মাৰিব না। মানে এইটো হয় কথাটো একচুৱেলি ইম্পৰ্টেণ্ট হয়। মানে কথাটো কেনেকুৱা চাব, মানে ফাইনেল ৰিজাল্টটো কিন্তু পাৰ্চেণ্টেজ নামাৰে, বুজিছে। ইয়াত মানে অনলি ফিজিকেল কাটঅফটোহে মানে পাৰ্চেণ্টেজ মাৰিছিলে, বাকী পাৰ্চেণ্টেজ নামাৰে। ফাইনেল কাটঅফটো কিন্তু মাৰ্কটো প্লাছ কৰি দিব, ফিজিকেল, ফাইবা, ৰিটেন, একাডেমিক সেইবিলাক সব নাম্বাৰছতহে ৰিজাল্টটো আউট হ'ব, ঠিক আছে। তো বস্তুটো কেনেকুৱা চাওক, আপোনালোক দেখাব বিচাৰিছোঁ মানে কেনেকুৱা চিষ্টেমত। মোৰটো চাওক, প্ৰথমতে মই কিবাকৈ মানে নলবাৰী ডিষ্ট্ৰিক্টৰ যিটো হেৰি আছিলে EWSত মই কিবাকৈ পাইছিলোঁ 86.38 মই চাকৰিটো পালোঁ, ফিজিকেল পাইছিলোঁ 50.38, ৰিটেনত পালোঁ আপোনাৰ 33 আৰু ভাইবাত অনলি 3 পাইছিলোঁ। ইয়াৰ দ্বাৰা এটা বস্তু আশা কৰিব পাৰে যে আমিতো ইমান মাল্টি টেলেণ্টেড ষ্টুডেণ্ট নহয়, ঠিক আছে। তো তথাপি মানে এভাৰেজ মাৰ্ক এটা 3 পাইছোঁ, ঠিক আছে। তো আপোনালোকৰ নিশ্চয় এনেকুৱা এটা মাৰ্কছ পাব, ভাল মাৰ্ক এটা পাব, ঠিক আছে। তো টোটেল 86.38 মই EWSৰ চিলেকশ্যন পালোঁ, বুজিছে। এবিট পাৰ্চেণ্টেজত দিয়া নাই, ডাইৰেক্ট ৰিজাল্টতহে দিছিলে, ঠিক আছে। তো তাৰপিছত আৰু এটা হ'ল মোৰ লগৰ বন্ধু এজনটো দেখাব বিচাৰিছোঁ, যিটো পাপু আহমেদ। এওঁ পাইছে ফিজিকেলত পালে 52.47, ৰিটেনত পালে 38, ভাইবাত পালে আপোনাৰ 4 পাইছে। আৰু মানে প্ৰায়ভাগ কুৱেশ্যনছত এনচাৰ কৰিব পাৰিছে বুলি কৈছিলে, ঠিক আছে। ওপৰটো হ'ল 32.47, এইটো ইভি কাটঅফ, ইভি নাম্বাৰ পাইছিলে, আৰু তলটো হ'ল 52.47, এইটো হ'ল এবিট পাইছিলে। তো দুয়োটা বস্তুৰে পাৰ্চেণ্টেজ ওলাই দিছে।
অনলি ফিজিক্যাল কাট অফটোহে মানে পার্সেন্টেজ ওলাই দিছে ঠিক আছে তার পিছত কোয়ালিফাইড ফর মানে নেক্সট বা রিটেন টেস্ট বা নেক্সট স্টেজৰ কাৰণে কোয়ালিফাইড হৈছিল কিন্তু ই ফাইনাল ৰিজাল্টটো পালে কেনেকৈ কিমানত পালে জানে ফাইনাল সিলেকশনটো পাইছিলে ফিজিক্যাল পালে 52.47 আৰু ৰিটেন পালে 38 আৰু ভাইভাত একদম 4 পাইছিলে 4 চাওক 2022 চনত প্ৰথম যেটো ভাইভা স্টার্ট হৈছিলে 4 মার্ক দিছিলে ভাইভাত এও দিছিলে ঠিক আছে এও 94.47 পাই ফেলে ইডব্লিউএস ত বাক্সা ডিস্ট্রিক্টৰ পৰা সিলেকশন পালে তাছ মোৰ লগৰ আৰু এজন মানে দেখাব বিচাৰিছিল মানে এটো এইখিনি বস্তু দেখাৰ কাৰণ এটো যে আপোনালোকে চাওক মানে ফাইনাল ৰিজাল্ট কিন্তু পার্সেন্টেজ দি দিয়ে এবাৰ নাজানো কি হয় কেনেকৈ দিব দিয়ে চাগে এটো অবভিয়াসলি মার্কসৰ ওপৰতে দিব কেৱল ফিজিক্যালটোহে মানে পার্সেন্টেজ দিছিলে তাছ মোৰ লগৰ আৰু এজন নলবাৰী ডিস্ট্রিক্টৰ জিন্তু দেখা সাপোর্ট ফিজিক্যাল পাইছিলে 50.404 ৰিটাৰ্ণ পাইছিল 37 ভাইভাত পালে 4 পাইছিলে ভাইভাত ঠিক আছে এই বস্তু কেনেকৈ ওলাব পাৰে মানে ৰিটেনৰ যেটো হেৰি আছে ন হেবিলাক বস্তু একদম একুৰেট গমে পায় আগতে যদিও পেপাৰ দিয়া নাছিলে আহি পেলাই লগে লগে ইউটিউবত পাই যায় তো ইউটিউবত আপোনাৰ যিখিনি যেতিয়া গোটেইখিনি কুৱেশ্যনটো এনালাইজ কৰিব তেতিয়া আপুনি গম পাই যাব না কিমান মাৰ্কছটো পায় তো তেনেকৈ সেইটো মাৰ্কছ ফিজিক্যাল টোটেলৰ পৰা ফিজিক্যালটো মাইনাছ কৰিলে এনে ৰিটাৰ্ণটো ওলাই পৰে তো তেনেকৈ ভাইভাটো ওলাই পৰে বুজিছে তো এও ভাইভাত পাইছে 4 অৰ্থাৎ টোটেল নম্বৰ পাইছিলে 91.04 এও কিন্তু আমাৰ নলবাৰী ডিস্ট্রিক্টৰ পৰা ইবাৰত সিলেকশনটো পাইছে জেনাৰেল পাইছিলে 2022 চনত নলবাৰী আমাৰ ইবাৰত 88% কাট অফ গৈছিলে 88 সামথিং গৈছিলে আৰু ইডব্লিউএস গৈছিলে 86 আৰু মই পাইছিলো 86.38 তেনে কিবাকে পাইছো ঠিক আছে তো ইয়াৰ দ্বাৰা আপুনি গম পালে যে পার্সেন্টেজ ৰিজাল্টটো নিদিয়ে নাম্বাৰছত দিব ভাইভাৰ কেনেকুৱা মাৰ্কছ দিব আপুনি গমে পালে মই তিনি পেলক মোৰ লগত দুইজনে 4 পাই গলে ঠিক আছে তো নিশ্চয় ইয়াৰ দ্বাৰা আপোনালোকে নিশ্চয় কিবা এটা আইডিয়া পালে ঠিক আছে কাট অফৰ ভিডিঅ'ৰ ওপৰত চিন্তা নকৰিব কালি মানে পাই যাব আপোনালোকৰ ভিডিঅ' ঠিক আছে টাইম লাগে দে সেইকাৰণে অকণমান টাইম পাইছে তো কমেন্ট বিলাক সব বহুতে কমেন্ট কৰিছে কমেন্ট বিলাক চাই বেয়া লাগিছে কি জানে মানে লগলগ ভিডিঅ' বিলাক দিব পৰা নাই একচুয়ালি তেনেকৈ দিব পৰা বস্তু নহয় সকলোৱে জানে এতিয়া বৰ্তমান বেলেগ জায়গাত আছো এটা কমেন্টখিনি এবাৰ মানে পঢ়ি দিছো সকলোৰে जितु को लिखिছে 4th গ্ৰেডৰ বাৰবাৰ কুবৰ ভিডিও মানে এবিবিৰে দিব পৰা নাই এটা কি কৰ নিশ্চয় ট্রাই কৰি মই সব বৰপেটা ফিমেল ওপৰত লাগে কাকলি দাস অবিয়াসলি নিশ্চয় সব বৰপেটাৰ ফিমেল আহি যাব বৰপেটা তো প্রথম দিনে মানে কালি মানে পাই যাব সাগে প্রথমতে আছে বৰপেটা ডিস্ট্রিক্ট সুমি দাস দাদা ইউভি কাট অফ ফত কই ইমান মার্ক বেশি আছে উইদাউট ফাইবা ইউভি কাট অফ ফত কই তেও মার্ক বেশি আছে সুমি দাস এটো কমেন্ট স্ক্রিনশট মাৰি কিম আৰু তোমাক ডিক্লেয়ার দি দিছো ঠিক আছে তুমি মিঠাই ৰেডি ৰাখিব পাৰা বুজিছা ইমান মার্কস বেশি আছে এই বঢ়িয়া দে এডভান্স কংগ্ৰেচুলেশনস থাকিল নিশ্চয় ভাল হ'ব তোমাৰ আৰু সকলোৰে মন ৰাখিব নহক ঠিক আছে তাৰপিছত দাদা এপিআৰ কাট অফৰ ওপৰত ভিডিঅ' লাগে ধেমাজি ডিস্ট্রিক্ট হাই কাট অফ যায় দে ধেমাজি ডিস্ট্রিক্ট নিশ্চয় ট্রাই কৰিম নিশ্চয় তাৰপিছত ভিডিঅ' দিব যাওঁতে লগ পাইছিলো আপোনাক সৰি ভাইভা দিব যাওঁতে লগ পাইছিলো কাহিলি পাৰাত ন ঠিক আছে ফ্রি অফ কষ্ট লাভ ইউ দোস্ত মাসুম আহমেদ লাভ ইউ দাদা হাইলাকান্দি আগতে কাট অফ লাগে হাইলাকান্দি সব আহি যাব ভাই এবিবিৰ কাট অফ তো গোটে কেটাৰ পাই যাব 2-3 দিনৰ ভিতৰত অল ওভার 35 টা ডিস্ট্রিক্টৰ পাই যাব গ্রেড 3 কনস্টেবলৰ কাট অফ ভিডিঅ' এটা দিব সৰ অবিয়াসলি মমিদলে সত্য আসাম দাদা এবি কাট অফ ভিডিঅ' লাগে লাভ ফ্রম কাসার ইজ লাভ ইউ কাসার এবি কাট অফ কিমান মান যাব এসটি প্লেন ক্যান্ডিডেট গোৱালপাৰা ডিস্ট্রিক্ট কবা প্লিজ চাই জনাই দিম দেই প্লিজ কামৰূপ ৰুলে কাট অফ একদম এটো তো স্পেশাল কে ওলাবা এটা দেৱৰাজ দাস তাৰপিছত মহাকাল গেমিং দাদা কামৰূপ ৰুলৰ পৰা কৈছো এবি ইবাৰত নাম আহিছে কিবা কৈ ফাইনেলত নিজৰ কাষ্টত আশা আছে নে নাই ইহতো পাই যাব পাৰা ইবাৰত নাহিলে মানে একচুয়ালি কথা তেনেকুৱা নহয় ইবাৰত আহিছে বুলি মানে পাবাই বুলি তেনেকুৱা কথা নহয় যদি ৰিটাৰ্ন যদি কিবা কন্টেস্টেন্ট ব্লগাৰ বিলাকৰ যদি নাম্বাৰ বেছি ভাল হয় ন তেতিয়ালে কেনেকৈ হ'ব কোৱাচোন তো তথাপি মানে ইয়ৰত পাইছে মানে এটো চান্সটো থাকে আৰু তাতে ফসিলে নফসিলে নিজৰ মানে কাষ্টত ফসাৰ চান্সটো থাকে আৰু কৰবিনাথ বহুত দিনৰ মূৰত হয় ইয়েস জয়নিংত কি ডকুমেন্ট লাগিব তাৰ ওপৰত ভিডিঅ' এটা লাগে সব মানে জয়নিংৰ কাৰণে যিখিনি ডকুমেন্ট লাগে সেই সকলো ডকুমেন্ট আপোনালোকৰ লগত এভেইলেবল আছে সেইকাৰণে এইবিলাকৰ ওপৰত মানে এই সৰু টপিকৰ ভিডিঅ' বনাই কি কৰিম হয় না এইবিলাক চিন্তা কৰি মন লাগে যিখিনি ডকুমেন্ট লাগে আছে যদি কিবা ভুল ভ্ৰান্তি থাকে এই ভিডিঅ' দিলে ঠিক হৈ যায় বাকি পাসবুক
মানে SBI একাউণ্ট লাগিব, যদি নাই বনাব টাইম দিব, কিছুমানে তো একাউণ্ট নবনাকে ডাইৰেক্ট জইনিঙত গৈছিলে, তাতে বনাব দিছে, পাৰে, এইবিলাক একো নাই, মানে চব এভৰিথিং ইজ অ'কে আছে আপোনালোকৰ, মই জানো, ঠিক আছে। ইণ্টাৰভিউতে ল'ৰাবিলাক যিখিনি থাকে সেইখিনি লাগে, বেলেগ নালাগে। আপুনি নলবাৰী নেকি ছাৰ? ভাইভাত লগ পাইছিলোঁ আপোনাক 4 এবিধ। হয় হয় হয়, মই ডিষ্ট্ৰিক্ট নলবাৰীৰ পৰা বিলং কৰোঁ দেই। কাছাৰ ডিষ্ট্ৰিক্ট এবিধ কাট অফ লাগে, অভিয়াছলি যাব। ইবি বেকলগ ভিডিঅ' একদম ৰিয়েলি। বিজু মিলি যোৰহাটৰ এবি কাট অফ লাগে, যাব। যোৰহাটৰ নহয়, যিমানকৈ ডিষ্ট্ৰিক্ট আছে গোটেইকেইটা গুচি যাব কাট অফ। থেংক ইউ দাদা ফ্ৰম বৰপেটা, লাভ ইউ বৰপেটাইয়ান। বৰপেটা ST প্লেন ফিমেল ইবি কিমান যাব কাট অফ জনাবচোন। খেৰ কাটাৰী, জনলি খেৰ কাটাৰী, এতিয়া মানে অকল মানে ছিংগলকৈ নজনাও আৰু ডাইৰেক্ট মানে ভিডিঅ'ৰ মাজতে পাই যাব চব বস্তু। কংকন দাস, কামৰূপ মেট্ৰ'ৰ ST হিলছ কিমানমান যাব? হিলছটো কমে যায়, চাই দিম বাৰু, হ'ব। APR কাট অফ বনাব লাগে, APR ঠিক আছে। বিক্ৰম দৰং ডিষ্ট্ৰিক্টৰ ওপৰত যাব, কোনো ডিষ্ট্ৰিক্টৰ ওপৰত কেনেকৈ ক'ব নালাগে, গোটেইকেইটা যাব। কিন্তু ধৰক আদাৰ্ছ ভেকেঞ্চি যিবিলাক ধৰক ড্ৰাইভাৰ গ্ৰেড 4 গ্ৰেড 3 এইবিলাকৰ অকণমান বেলেগকৈ বনাব লাগিব, নহয় জানো? চিভিল ডিফেন্সৰ সেইটো অলপ বেলেগকৈ বনাব লাগিব। বাকী ABBৰ খুব জলদি যাব, কিন্তু চাব গম পাব, বহুত বনাব লাগে, বহুত। প্ৰথম কেইটামান ভালকৈ বুজাই দিয়াৰ পিছত বাকীখিনি ইমান টাইম নালাগে বাৰু। ধেমাজিৰ ওপৰত ভিডিঅ' দিব, যোৰহাট টিভি কেণ্ডিডেট আছে নেকি OBC, ঠিক আছে। পৰিস্মিতা দাস যোৰহাট ডিষ্ট্ৰিক্ট ফিমেল দিব, অভিয়াছলি যাব। কামৰূপ কাৰ্বি আংলঙৰ নাপাহৰিব, কিয় পাহৰিম? কাৰ্বি আংলঙত মই ট্ৰেইনিং কৰিছোঁ, কিয় পাহৰিম? অ'কে বাই, আজিৰ এই ভিডিঅ'টো এইখিনি বহুত লেন্থি হৈ গ'ল ভিডিঅ'টো, ঠিক আছে। তো কাট অফৰ কাৰণে চিন্তা কৰিব নালাগে, নেক্সট কালি মানে আহি আছে, একদম বিন্দাছ থাকিব, চিন্তা কৰিব নালাগে। এই বঙাইগাঁও কিবা কিবি পাই যাব চব। ছাৰ ভাইভাত 2 মিনিমাম দিয়ে নেকি? এপিক ফেইলছ 2+ দিব পাৰে, বেছি দিব পাৰে, 3লৈকে দিব পাৰে, ঠিক আছে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লাভ ইউ গাইজ, জয় হিন্দ, জয় ভাৰত।